মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ইণ্টাৰচেক্টিং লাইন বা কটাকটি ৰেখা আৰু পেৰেলেল লাইন বা সমান্তৰাল ৰেখা, এই ৰেখাবিলাকে যিবিলাক কোণ উৎপন্ন কৰে সেই কোণবিলাকৰ বিষয়ে ধাৰণাটি লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া চোৱা, ইণ্টাৰচেক্টিং লাইন বা কটাকটি ৰেখা, এই দুডাল হ'ল ইণ্টাৰচেক্টিং লাইন। এই দুডাল ইণ্টাৰচেক্টিং লাইনে ইয়াতে এটা পইণ্টত কাটিছে, এইটোক ইণ্টাৰচেক্টিং পইণ্ট বুলি কোৱা হয়। ইয়াতে কি হৈছে, এংগলছ উৎপন্ন হৈছে। চোৱা, এইবিলাক কি হয়, এংগলছ হয়, এইবিলাক এংগলছ হয়। এতিয়া এই দুটা কি হয়, ভাৰ্টিকেলি অপজিট এংগল, মানে কি একদম একজেক্টলি বিপৰীতত আছে। ভাৰ্টিকেলি মানে দুয়োটা অপজিটত আছে, সেইকাৰণে তাক ভাৰ্টিকেলি অপজিট এংগলছ বুলি কোৱা হয়। আৰু ইয়াক বিপ্ৰতীপ কোণ বুলিও কোৱা হয়। আমি জানো এই দুটা এংগলছ আৰু এই দুটা এংগলছ ইকুৱেল হয়। এতিয়া আমি এই হেৰিটোৱে এই বিপ্ৰতীপ কোণটোনো কেনেকৈ ইকুৱেল হয় এইটো চাবলৈ আমি আন এটা টিএলএমো ব্যৱহাৰ কৰিম, লগতে এইখিনি চাই ল'বা। এতিয়া এই দুটা এংগলছ চোৱা, এই দুটা এংগলছ কি হয়, সমান হয়। আৰু এই দুটা এংগলছ তোমাৰ কিমান হ'ব, এই দুটা এংগলছো কি হ'ব, সমান হ'ব। এই এক্সাম্পলটো আকৌ আমি বুজিবলৈ আন এটা টিএলএম ইয়াতে ব্যৱহাৰ কৰিম, বা টিএলএমৰ দ্বাৰা সম্পূৰ্ণ ধুনীয়াকৈ আমি বুজিবলৈ চেষ্টা কৰিম। তো এতিয়া চোৱা, ইয়াতে আন এটা টিএলএম, ইয়াতে চোৱা, এই দুডাল হ'ল কটাকটি কৰা ৰেখা, এইটো ইণ্টাৰচেক্টিং পইণ্ট হয় বা ইণ্টাৰচেক্টিং লাইন হয় এই দুডাল, আৰু এইটো ইণ্টাৰচেক্টিং পইণ্ট হয়। এতিয়া এই দুটা কি হয়, ভাৰ্টিকেলি অপজিট এংগল। এই দুটা ব্লু কালাৰৰ দুটা কি হয়, ভাৰ্টিকেলি অপজিট এংগলছ, আৰু এই দুটা কি হয়, ইকুৱেল এংগল হয়। আমি চাম, চোৱা, এয়া এংগল দুটা, আৰু ইহঁত ইকুৱেল হয়। চোৱা, এয়া এটাৰ ওপৰত আনটো যেতিয়া আমি পেষ্ট কৰি দিম এনেকুৱা, বা অভাৰলেপ কৰি দিম, তেতিয়াহ'লে একদম কি হ'ব, ইকুৱেল হ'ব। এইটো হ'ল তোমাৰ ভাৰ্টিকেলি অপজিট এংগলছ। আন দুটা এংগলছ চোৱা, এই দুটাও কি হয়, ভাৰ্টিকেলি অপজিট এংগলছ বা বিপ্ৰতীপ কোণ। এয়া চোৱা, এই দুটা কোণ হয়, আৰু এই দুটা আমি জুখি চালে চাবা, এই দুটা কি হয়, তোমাৰ একে সমান এংগল হয়। তো বিপ্ৰতীপ কোণ বা ভাৰ্টিকেলি অপজিট এংগলছবিলাক কি হয়, ইকুৱেল হয়। এতিয়া আমি চাম যে পেৰেলেল লাইনো কি হয়। পেৰেলেল লাইনছবিলাক, এই দুডাল লাইন কি হয়, তোমাৰ পেৰেলেল হয়, আৰু এইডালক কি বুলি কোৱা হয়, ট্ৰান্সভাৰ্চেল বা তিৰ্যক হয়, আৰু এই দুডাল সমান্তৰাল ৰেখা হয়। এতিয়া এই সমান্তৰাল ৰেখা দুডালৰ লগত এই ট্ৰান্সভাৰ্চেলডালে বা এই তিৰ্যকডালে কোণ উৎপন্ন কৰিছে। এই কোণবিলাক চোৱাচোন, এইটো তোমাৰ 1 দিলে, এইটো 2 দিলে, এইটো 3 হ'ব, এইটো 4 হ'ব, এইটো কি হ'ব, তেনেকৈ 5 হ'ব, এইটো 6 হ'ব, এইটো 7 হ'ব, এইটো 8 হ'ব। এতিয়া চোৱা যে এই এংগলছবিলাক, ইয়াতে আমি এংগলছবিলাক ভাগ কৰি কৰি আলোচনা কৰিম। মানে কি হয়, এই দুডাল যদি এবাৰ এই দুডাল পেৰেলেল লাইন হয়, এডাল ট্ৰান্সভাৰ্চেল হয়, এই তাৰমানে এনেকৈ কোণবিলাক উৎপন্ন কৰিছে, 1 2 3 4 5 6 7 8 এনেকুৱাকৈ এংগলবিলাক উৎপন্ন কৰিছে। এতিয়া আমি ইয়াৰ এংগলছবিলাকৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতেই চাম আমি ইয়াৰ কৰিস্পণ্ডিং এংগলছবিলাকনো কি হয়। আচলতে কৰিস্পণ্ডিং এংগলছবিলাক চাবা, ইয়াতে এইযোৰ কৰিস্পণ্ডিং এংগলছ, আৰু এইযোৰ কি হয়, ইকুৱেল হয়। এইযোৰ কৰিস্পণ্ডিং এংগলছ, এইযোৰ কি হ'ব, ইকুৱেল হ'ব। চাবা, এটা ভিতৰত আছে আৰু এটা কি আছে, বাহিৰত আছে। এতিয়া ইয়াতে চাবা, এইযোৰ হ'ল কৰিস্পণ্ডিং এংগলছ, আৰু ইহঁতে মেজাৰমেণ্টত ইকুৱেল হয় বা জোখত একে হয়। এতিয়া এইযোৰা কি হয়, তোমাৰ কৰিস্পণ্ডিং এংগলছ। কৰিস্পণ্ডিং এংগলছ কেইটা আছে তোমাৰ, ইয়াতে কিমান যোৰ হ'ব, 4 যোৰ হ'ব, 1 2 3 আৰু 4। ঠিক এইটো আমি ইয়াতে টিএলএম, আন এটা টিএলএমৰ জৰিয়তে আমি বুজিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, এই দুটা কি হৈ গ'ল, তোমাৰ কৰিস্পণ্ডিং এংগলছ, ফাৰ্ষ্ট পেয়াৰটো, ঠিক আছে। এতিয়া ইয়াৰ ছেকেণ্ড পেয়াৰটো চাবা, এইটো ইয়াৰ এইটো ছেকেণ্ড পেয়াৰটো হয়, আৰু এইটো চোৱা, এতিয়া কৰিস্পণ্ডিং এংগলছ কি হয়, ইকুৱেল হয়। এইটো দেখিছা, এয়া ইকুৱেল হৈছে, একদম ইকুৱেল হৈছে। পেষ্ট কৰিছোঁ এটা আনটোৰ ওপৰত। ঠিক তেনেকৈ এইটোও যদি তুমি পেষ্ট কৰি দিয়া, এইটো কি হ'ব, তোমাৰ ইকুৱেল হ'ব। চোৱা, এইটো হৈ গ'ল তোমাৰ কি হয়, কৰিস্পণ্ডিং এংগলছ। এই পেয়াৰছযোৰ মানে এইটো পেয়াৰছ এযোৰ হয়, আৰু এইটো পেয়াৰছ কি হয়, আন এযোৰ হয়। আকৌ চাবা, এইটো পেয়াৰছ হয়, আকৌ এইটো তোমাৰ আনটো পেয়াৰছ হয়, ঠিক আছে। এতিয়া
এইটো পেয়াৰ্ছ হ'ব ইয়াৰ লগত ইকুৱেল, মনত ৰাখিবা। পেৰেলেল লাইনৰ ডেফিনেশ্যনটোতো সেইদিনা বুজাইছিলোঁ, তথাপিও এবাৰ চাই ল'বা। দুডাল লাইন কেতিয়াও কটাকটি নকৰিলে তাক কি বুলি কোৱা হয়? পেৰেলেল লাইন বুলি কোৱা হয়। ই কেতিয়াও যিমান দূৰলৈকে বঢ়াই দিলেও ই কি হয়? কটাকটি নকৰে। চ' এই দুটা এংগেল আকৌ ইকুৱেল হয়। এতিয়া আমি কৰস্পণ্ডিং এংগেলছবিলাক বা কৰস্পণ্ডিং এংগেলছৰ নামটো কি হয়? তোমাৰ অনুৰূপ কোণবিলাক কি হয়? সমান হয়। ইয়াৰ পিছত আমি আলোচনা কৰিম অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ বা একান্তৰ অন্তঃকোণবিলাক কি হয়। এই চোৱা, এইবিলাক একান্তৰ অন্তঃকোণ, এইটো আৰু এইটো একান্তৰ অন্তঃকোণ, ইহঁতে ইকুৱেল হয়। এইটো আৰু এইটো একান্তৰ অন্তঃকোণ, ইহঁতৰ ইকুৱেল হয়। ইয়াতে দুযোৰ আছে একান্তৰ অন্তঃকোণ। অন্ত মানে কি হয়? পেৰেলেল লাইন দুডালৰ ভিতৰত আছে। অন্ত মানে ভিতৰত, বা ইণ্টেৰিয়ৰ মানে ভিতৰত হয়, এক্সটেৰিয়ৰ মানে বাহিৰত হয়। এইটো ইণ্টেৰিয়ৰ যে হয়, সেইকাৰণে কি হয়? এইটো ইনচাইডত আছে। এই দুটা এংগেল ইকুৱেল হয়, এই দুটা এংগেল ইকুৱেল হয়। এতিয়া চোৱা, আৰু অকণমান পিছত আমি এক্সটেৰিয়ৰটো আলোচনা কৰিম। এতিয়া চোৱা, ইণ্টেৰিয়ৰ এংগেলছ কেইটা চোৱা, তোমাৰ ইণ্টেৰিয়ৰ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ, এই দুটা দেখিছা? এই দুটা কি হ'ব? ইকুৱেল হ'ব। এতিয়া চোৱা, যদি আমি এইটো লওঁ কি হ'ব? এইটো হ'ব, দেখিছা? এইটো এনেকৈ, এনেকুৱা, এই দুটা ইকুৱেল এংগেল হয়। মানে এইযোৰ হয় আৰু অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ এইযোৰ হয়। ব্লু আৰু পিংক এযোৰ ইকুৱেল হয়। এতিয়া আমি আলোচনা কৰিম এক্সটেৰিয়ৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগেলছ বা একান্তৰ বহিকোণ। এতিয়া চোৱা, এই দুডাল পেৰেলেল লাইনে হয়, এই দুডাল কি হয়? একান্তৰ, মানে ট্ৰান্সভাৰ্চেল বা ত্ৰিজকডালৰ অপজিটত থাকে। এডাল যদি ইফালে থাকে, আনডাল পিছফালে থাকিব, আনটো এংগল পিছফালে থাকিব, মনত ৰাখিবা। চ' এই দুটা এংগল হয় তোমাৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগল বা একান্তৰ বহিকোণ। ঠিক তেনেকৈ তোমাৰ এই দুটা হ'ব। এইটো আকৌ আমি ইয়াতে বুজিম। চোৱা, এইটো আৰু এইটো অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল, এইটো আৰু এইটো হৈছে। এইটো বুজিব পাৰিছা বুলি ভাবিছোঁ মই। মানে এই দুটা এংগেল ইকুৱেল হয়, আকৌ এই দুটা এংগেলটো ইকুৱেল হয়। অল্টাৰনেট এক্সটেৰিয়ৰ এংগেলছ আৰ ইকুৱেল। এতিয়া আৰু এটা আছে আমাৰ ইয়াতে কি হয়? যে ইণ্টেৰিয়ৰ এংগেলছ অন দ্য ছেম ছাইড অফ দ্য ট্ৰান্সভাৰ্চেল বা ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি সদায় কি হয়? 180 ডিগ্ৰী। এই দুটা যোগ কৰিলে কি হয়? তোমাৰ 180 ডিগ্ৰী হ'ব। এই দুটা যোগ কৰিলে কি হ'ব? 180 ডিগ্ৰী হ'ব। এতিয়া চোৱা, এইটোকে আমি চাম যে ছেদকৰ একেফালৰ অন্তঃকোণকেইটা, এইটো এটা আৰু এটা এইটো, দেখিছা? এই দুটা এংগেল, এই দুটা যোগ কৰিলে কি হয়? 180 হয়, মানে প্লাছ কৰিলে 180 হয়। চোৱা, হয়নে নহয়? প্লাছ কৰি দিছোঁ আমি এনেকুৱাকৈ, মানে ইফালে কৰিলেও হ'ব তোমাৰ 180, হয়নে নহয়? চাবা, এইটো হৈছে, এইটো 180 ডিগ্ৰী, পূৰা 180 হৈছে। ঠিক তেনেকৈ এইযোৰো পাবা তুমি, এইযোৰ হয় তোমাৰ ছেদকৰ একেফালৰ অন্তঃকোণ। ইহঁত দুটাক প্লাছ কৰিলে তোমাৰ কি হয়? এই চোৱা, প্লাছ কৰি দিলে এয়া 180 হৈছে ন? এইটো এংগেল জানা তুমি, কালি আলোচনা কৰিছোঁ, তোমালোকক কৈছিলোঁৱে মই এইটো, যে এইটো কি হয়? তোমাৰ 180 ডিগ্ৰী হ'ব। তাৰমানে ছেদকৰ একেফালৰ অন্তঃকোণকেইটাৰ সমষ্টি কি হয়? 180 ডিগ্ৰী। ইয়াতে আৰু অকণমান কথা বাকী থাকিলে আমাৰ বুজিবলৈ। এতিয়া আমি ইণ্টাৰচেক্টিং লাইন আৰু নন ইণ্টাৰচেক্টিং লাইন বা পেৰেলেল লাইনৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমাৰ যে কিছুমান ধাৰণা থাকে আমি বাইচেক্টৰবিলাকৰ ওপৰত। বাইচেক্টৰনো কি হয় আচলতে? এডাল চোৱা, সমদ্বিখণ্ডক। বাইচেক্টৰ মানে সমদ্বিখণ্ডক। এডাল ধৰা তোমাৰ লাইন হয়, এবি এডাল লাইন হয়। এই লাইনডালক বাইচেক্ট মানে কি হয়? দুটা ইকুৱেল পাৰ্টত ভাগ কৰিলে তাক বাইচেক্টৰ বা সমদ্বিখণ্ডক বুলি কয়। সম মানে সমানে, দ্বি মানে দুটা, আৰু খণ্ডক মানে ভাগত। তো সমানে দুটা ভাগত ভাগ কৰিলে তাক সমদ্বিখণ্ডক বুলি কয়। এই এলডাল এ বিৰ সমদ্বিখণ্ডক। কিয়? এ অ' আৰু অ' বি কি হৈছে? ইকুৱেল হৈছে। এডালক মাত্ৰ সমদ্বিখণ্ডক বুলি কোৱা হ'ব যদি ইয়াত এইটো 90 ডিগ্ৰী কৰে। দেখিছা? এই সমদ্বিখণ্ডকডাল এবাৰ পি কিউ সমদ্বিখণ্ডক হয়। কাৰ? এ বিৰ সমদ্বিখণ্ডক পি কিউ হয়। এতিয়া এ এম আৰু বি এমটো হৈছে, লগতে ইয়াতে 90 ডিগ্ৰী হৈছে। চোৱা, তো ইয়াতে কি ক'ব তোমাৰ? যে ইয়াক পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ বা লম্ব সমদ্বিখণ্ডক বুলি কোৱা হয়। ইয়াৰ ডেফিনেশ্যনটো অকণমান মনত ৰাখিবা, কাৰণ
এইখিনিতে বহুতৰে ভুল হয়, ল'ৰা ছোৱালী বহুতৰে ভুল হয়। আমি এইখিনি জ্ঞানটো লৈ লম্ব সমদ্বিখণ্ডক বা পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰটো ইয়াৰ লগত কিয় ইকুৱেল নহয়। বহুত ল'ৰা ছোৱালীৰ কুৱেশ্যন অহা দেখা যায় বা সিহঁতে কুৱেশ্যন কৰে এইটো। তো মনত ৰাখিবা এইটো যে 90 ডিগ্ৰী হ'ব, তেতিয়া এইটো লম্ব সমদ্বিখণ্ডক হয়। যদি ইয়াতে তাৰমানে এনেই ভাগ কৰিছে, ইয়াতে কোনো এংগেলৰ কোনো কথা উল্লেখ কৰা নাই, তেতিয়াহ'লে ই কি হ'ব, সমদ্বিখণ্ডক হ'ব। এইটো কথা মনত ৰাখিবা। তাৰপিছত ঠিক তেনেকৈ এংগেলছবিলাকৰো কি হয়, এয়া এংগেলছৰ বাইচেক্টৰ মানে কি হয়, বাইচেক্টৰ অফ এন এংগেল বা এটা কোণৰ সমদ্বিখণ্ডক। কোণ এটাক যদি সমানে দুভাগত ভাগ কৰে, এইটো মই পিছত আকৌ আলোচনা কৰিম। এই বস্তুটো কেনেকৈ আমি উলিয়াওঁ, অংকন প্ৰণালী চেপ্টাৰ এটা আছিলে 11 চেপ্টাৰটো ক্লাছ 9ৰ, আৰু ক্লাছ 10তো আছে বাৰু অংকন প্ৰণালী, সেইটো অলপ বেলেগ। এই বিষয়ে পিছত আলোচনা কৰিম যে এইডাল বাইচেক্টৰ হয়, এংগেলটোৰ এইডাল কি হয়, বাইচেক্টৰ হয়। আৰু এই বাইচেক্টৰডালে কি কৰিছে, এই এংগেলটোক সমানে দুভাগত ভাগ কৰিছে। যদি এইটো 60 ডিগ্ৰী এংগেল হয়, তেতিয়া এইটো 30 ডিগ্ৰী হ'ব, এইটো 30 ডিগ্ৰী হ'ব। তাৰ মানে কি হয় চোৱা, এংগেল AOL, এই এংগেলটো আৰু এংগেল BOL, এই দুটা কি হয়, ইকুৱেল হয়। চ' এইখিনিয়ে আছিল আমাৰ আজিৰ আলোচনা কৰিবলগীয়া বিষয়। আশা কৰোঁ তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। ভিডিঅ'টো যদি ভিডিঅ'টোৰ দ্বাৰা তুমি উপকৃত হোৱা বুলি ভাবিছা, তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেদৰে ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বহুত বহুত ধন্যবাদেৰে তোমালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ, আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ ছ' মাছ। আজিলৈ এৰিছোঁ।